নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী সকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো আগষ্ট মাহৰ 12 তাৰিখ আৰু শাওন মাহৰ 26 তাৰিখ মঙলবাৰৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্তটো। যদি আপুনি মহাদেৱৰ কৃপা বা আশীৰ্বাদ লাভ কৰিব বিচাৰে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকৰ ঘৰত কিবা সমস্যা সমাধান লাগে তেনেহলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব। যদি আপুনি ছাবস্ক্ৰাইব নকৰে তেনেহলে আপোনাৰ ঘৰত ডাঙৰ বিপদ হ'ব। যদি আপুনি ছাবস্ক্ৰাইব কৰে মোৰ ভিডিঅ'সমূহ চাই আপোনালোকৰ সমস্যা বা বিপদৰ পৰা মুক্তি লাভ কৰিব। 100% সঁচা কথা। আজি এই ভিডিঅ'টোত 1000 ভিউৱাৰ্ছৰ ভিতৰত মিনিমাম 500 ছাবস্ক্ৰাইবাৰ টাৰ্গেট। ভিডিঅ'টো চোৱাৰ লগে লগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। সকলোৱে কোনো ছাবস্ক্ৰাইব নকৰাকৈ এই চেনেলটোৰ পৰা গুচি নাযাব। মহাদেৱৰ কৃপাত আপুনি ভবা মতে আপোনালোকৰ মনৰ আশা মহাদেৱে পূৰণ কৰিব। ধন্যবাদ। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। মোৰ বন্ধু বান্ধৱীসকল এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে আহিছোঁ আমি মেঘ ৰাশি। নিয়মীয়া ব্যায়ামৰ জৰিয়তে ওজন নিয়ন্ত্ৰণত ৰাখিব। তাৰমানে আজিৰ দিনটোত আপোনাক কিছু সময় ব্যায়াম কৰিবলৈ কৈছে, তেতিয়া আপোনাৰ ওজন আৰু স্বাস্থ্য নিয়ন্ত্ৰণত থাকিব বুলি কৈছে। আজি এটা পাৰ্টিত আপুনি এনে এজন ব্যক্তিক লগ পাব পাৰে যি আপোনাক অৰ্থনৈতিক দিশতো শক্তিশালী কৰিবলৈ পৰামৰ্শ দিব পাৰে। তাৰমানে আজিৰ দিনটোত আপুনি যদি পাৰ্টি কৰে আপুনি পাৰ্টিত এনে এজন ব্যক্তিক লগ পাব পাৰে বুলি কৈছে। সেই ব্যক্তিজনে আপোনাক কিছুমান কথা পৰামৰ্শ দিব। সেই পৰামৰ্শ মতে যদি আপুনি কাম কৰে আপুনি সেই কামটোত সফলতা পাব বুলি কৈছে। আপোনাৰ জ্ঞান আৰু হাঁহিয়ে আপোনাৰ চাৰিওফালৰ লোকসকলক প্ৰভাৱিত কৰিব। আজিৰ দিনটোত আপোনাৰ জ্ঞান অৰ্হতা হিচাপে অন্য ব্যক্তিৰ লগত কথা পাতিবলৈ দিছে। ৰোমাঞ্চৰ ক্ষেত্ৰত এইটো খুব ভাল দিন নহয়, কিয়নো আপুনি আজি প্ৰকৃত প্ৰেম বিচাৰি পোৱাত ব্যৰ্থ হ'ব পাৰে। আজিৰ দিনটোত ভালপোৱা প্ৰেমিক প্ৰেমিকাসকলৰ কথা কৈছোঁ। দিনটো ৰোমাঞ্চৰ ক্ষেত্ৰত ভাল নহয় বুলি কৈছে। আজিৰ দিনটোত সঁচা প্ৰেম বিচাৰি পোৱাত বাধা সৃষ্টি হ'ব পাৰে বুলি কৈছে। আজিৰ দিনটোত এইবাৰ আহিছোঁ আমি বৃষভ ৰাশি। কোনো কাৰণ নোহোৱাকৈ নিজকে সমালোচনা কৰি থাকিলে আত্মবিশ্বাস হ্ৰাস হ'ব পাৰে। আজিৰ দিনটোত যদি আপুনি একো কাৰণ নোহোৱাকৈ মই বেয়া তেনেকৈ যদি নিজকে সমালোচনা কৰি থাকে আপোনাৰ নিজৰ ওপৰতে বিশ্বাস নোহোৱা হ'ব পাৰে বুলি কৈছে। ঋণ বিচৰা লোকসকলক উপেক্ষা কৰক। আপুনি কিছুমান গহনা বা ঘৰুৱা সামগ্ৰী ক্ৰয় কৰিব পাৰে। আজিৰ দিনটোত আপুনি ঘৰুৱা সামগ্ৰী আৰু গহনা কিনিব পাৰে বুলি কৈছে। আৰু ঋণ বিচৰা লোকসকলক আজি আপোনাক উপেক্ষা কৰিবলৈ কৈছে। যিসকলে তেওঁলোকৰ প্ৰিয়জনৰ সৈতে বন্ধ পালন কৰি আছে তেওঁলোকৰ জীৱনৰ আটাইতকৈ স্মৰণীয় মুহূৰ্তবোৰৰ ভিতৰত থাকিব। যিসকল ব্যক্তিয়ে প্ৰিয়জনৰ সৈতে জীৱনক লৈ কথা পাতিম বুলি ভাবিছে তেওঁলোকক আজি কথা পাতিলে দিনটো ভাল বুলি কৈছে। কাম আৰু ঘৰত চাপে আপোনাক অলপ খং কৰিব পাৰে। আজিৰ দিনটোত আপুনি অত্যধিক কাম কৰাৰ পাছত আৰু ঘৰত আপুনি কাম কৰি থকাৰ পাছত আপোনাৰ অলপ নিজৰ ওপৰতে খং উঠিব পাৰে বুলি কৈছে। আজিৰ দিনটোত এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। আপুনি দীৰ্ঘদিনীয়া ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰে। আপোনাৰ যদি অন্য দিনত যদি বেমাৰ আজাৰ হৈছিলে সেই বেমাৰৰ পৰা আজি আপুনি অলপ ভাল পাব পাৰে বুলি কৈছে। আজি আপুনি আপোনাৰ সন্তানৰ বাবে আৰ্থিক লাভালাভ পোৱাৰ সম্ভাৱনা দেখিছে। ই আপোনাক বহুত সুখী কৰিব। আজিৰ দিনটোত আপোনাৰ সন্তানৰ বাবে আপোনাৰ টকা পইচা হোৱা সম্ভাৱনা আছে বুলি কৈছে। আৰু আপোনাৰ মনটো আজি সুখী কৰি ৰাখিব বুলি কৈছে। বন্ধুবৰ্গৰ সৈতে সন্ধিয়া খোজ কাঢ়িবলৈ ওলাই যাওক। ই আপোনাক যথেষ্ট উপকৃত কৰিব। আজিৰ দিনটোত আপোনাক বন্ধুবৰ্গৰ সৈতে সন্ধিয়া সময়ত কিছু সময় খোজ কাঢ়িবলৈ কৈছে। আৰু আপোনাৰ মনত আনন্দ ফূৰ্তি হাঁহি ফূৰ্তিৰ মাজেৰে দিনটো পাৰ কৰিব পাৰিব বুলি কৈছে। আপোনাৰ প্ৰেমিকৰ দিনটো মিঠা হাঁহিৰে জ্বলাই দিয়ক। আজিৰ দিনটোত আপোনাৰ ভালপোৱাৰ ক্ষেত্ৰত
প্ৰেমিকৰ লগত হাঁহি ফূৰ্তিৰ মাজেৰে দিনটো কটাব পাৰিব বুলি কৈছে। আজি আপোনাৰ মন কাৰ্যালয়ৰ কামত নিয়োজিত নহ'ব। আজিৰ দিনটোত যদি আপুনি কাৰ্যালয় কাম কৰে, আপোনাৰ মনটো কাৰ্যালয় কাম কৰিবলৈ মন নবহিব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি ককত ৰাখি। আজি আপুনি ক্ৰীড়াত অংশগ্ৰহণ কৰিব পাৰে, যি আপোনাক ফিট ৰাখিব। আজিৰ দিনটোত আপুনি ক্ৰীড়া আদিত অংশগ্ৰহণ কৰিব পাৰিব বুলি কৈছে। আজি আপুনি কাৰো পৰামৰ্শ নোলোৱাকৈ ক'তো ধন বিনিয়োগ কৰা উচিত নহয়। ইয়ালৈ কোনো ধৰ্মীয় স্থান বা আত্মীয় যোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত আপুনি অন্য ব্যক্তিৰ পৰামৰ্শ নোহোৱাকৈ আপোনাক ধন বিনিয়োগ কৰিবলৈ কোৱা নাই। আৰু আজি ধৰ্মীয় স্থান আপুনি যাব পাৰিব বুলি কৈছে। ধৰ্মীয় স্থানত ৰোমাঞ্চ আপোনাৰ হৃদয়ত আছে। আজিৰ দিনটো আপোনাৰ ভাল পোৱা আপোনাৰ হৃদয়ত আছে বুলি কৈছে। আপুনি যিকোনো প্ৰকাৰে অংশীদাৰ হোৱাৰ আগতে ইয়াৰ বিষয়ে আপোনাৰ আভ্যন্তৰীণ অনুভূতি শুনিবলৈ নিশ্চিত হ'ব। আজিৰ দিনটোত মানে আপুনি যিকোনো কামত যদি অংশীদাৰ হয়, ইয়াৰ বিষয়ে আপোনাক চিন্তা কৰি আপোনাৰ কামটো কৰিবলৈ কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি সিংহ ৰাখি। অত্যধিক ভ্ৰমণ কৰিলে বিৰক্তি হ'ব পাৰে। আজিৰ দিনটোত যদি আপুনি অত্যধিক ভ্ৰমণ যদি কৰে, ফুৰিবলৈ যদি যায়, আপোনাৰ মনটো বিৰক্তি হ'ব পাৰে বুলি কৈছে। মালিৰ উন্নতিৰ বাবে প্ৰয়োজনীয় ক্ৰয় কৰা সহজ হ'ব। আজি আপোনাৰ মালিৰ উন্নতিৰ বাবে আপুনি যদি আজি ক্ৰয় কৰে টকা পইচা, আপোনাৰ সহজ হ'ব বুলি কৈছে অন্য দিনতকৈ। পাৰস্পৰিক যোগাযোগ আৰু সহযোগিতাই আপোনাৰ আৰু আপোনাৰ পত্নীৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰিব। আজিৰ দিনটোত পাৰস্পৰিক যোগাযোগ আৰু সহযোগিতাই আপোনাৰ লগত পত্নীৰ সম্পৰ্ক শক্তিশালী হ'ব বুলি কৈছে অন্য দিনতকৈ। এইবাৰ আহিছোঁ আমি কন্যা ৰাখি। আনৰ সৈতে সুখ ভাগ বতৰা কৰিলে স্বাস্থ্য আৰু প্ৰফুল্লিত হ'ব। আজিৰ দিনটো যদি আপোনাৰ সুখৰ কথা অন্য ব্যক্তিৰ লগত যদি পাতে, আপোনাৰ স্বাস্থ্য ভাল হ'ব বুলি কৈছে। চাকৰি বৃত্তিৰ সৈতে জড়িত লোকসকলক আজি যথেষ্ট ধনৰ প্ৰয়োজন হ'ব, কিন্তু অতীতত হোৱা অপব্যয়ৰ বাবে তেওঁলোকৰ ওচৰত পৰ্যাপ্ত ধন নাথাকিব। যিসকল ব্যক্তিয়ে চৰকাৰী চাকৰি কৰে, সেই ব্যক্তিসকলক আজি হাতত টকা নাথাকিব বুলি কৈছে। তেওঁলোকক অবাবত টকা পইচা খৰচ কৰিবলৈ কোৱা নাই। আপোনাৰ ওচৰৰ লোকসকলে আপোনাৰ ব্যক্তিগত জীৱনত সমস্যাৰ সৃষ্টি কৰিব পাৰে। আজিৰ দিনটোত আপোনাৰ ঘৰৰ ওচৰৰ পৰিয়ালৰ মানুহে আপোনাৰ জীৱনত সমস্যাৰ সৃষ্টি কৰিব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি তুলা ৰাখি। আপুনি দীৰ্ঘদিনীয়া ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰে। আপোনাৰ আগৰ পৰা যদি বেমাৰ যদি হৈ আছিলে, সেই বেমাৰৰ পৰা আজি আপুনি কিছু স্বাস্থ্য ভাল হ'ব পাৰে বুলি কৈছে। যিসকলে এজন অজ্ঞাত ব্যক্তিৰ পৰামৰ্শ অনুসৰি ক'ৰবাত বিনিয়োগ কৰিছিল, আজি তেওঁলোকে সেই বিনিয়োগৰ পৰা লাভান্বিত হোৱাৰ সম্ভাৱনা আছে। যিসকলে টকা পইচা অন্য ব্যক্তিৰ লগত বিনিয়োগ কৰিছিলে, সেইসকলৰ আজি টকা পইচা লাভ হ'ব পাৰে বুলি কৈছে। যদি আপুনি পাৰ্টি কৰাৰ কথা ভাবি আছে, আপোনাৰ নিজৰ ভাল বন্ধুসকলক ফোন কৰক। আজিৰ দিনটোত আপুনি যদি পাৰ্টি কৰিম বুলি যদি ভাবিছে, আপোনাৰ প্ৰিয় বন্ধুক আপোনাক ফোন কৰিবলৈ কৈছে। বহুতো মানুহ থাকিব যিয়ে আপোনাক উৎসাহ বৃদ্ধি কৰিব। আজিৰ দিনটোত আপোনাৰ লগত বহুতো মানুহ থাকিব বুলি কৈছে। সেই ব্যক্তিৰ লগত যদি আপুনি কথা বতৰা পাতে, আপোনাৰ মনত আনন্দ সৃষ্টি হ'ব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাখি। শান্তি প্ৰকৃতিৰ বাবে আপুনি পৰাজয়ৰ মুখ চাব লাগিব পাৰে। আজিৰ দিনটোত আপোনাৰ শান্তিৰ বাবে আপুনি অন্য ব্যক্তিৰ লগত পৰাজয়ৰ মুখ চাব লাগিব পাৰে বুলি কৈছে। আপুনি জীৱনত ধনৰ গুৰুত্ব বুজি নাপায়, কিন্তু আজি আপুনি ধনৰ গুৰুত্ব বুজিব পাৰে। আপুনি যদি জীৱনটোত যদি টকা পইচাৰ মূল্য বুজি যদি পোৱা নাছিলে, আজি আপুনি 10 টকা এটাৰ মূল্য কিমান, সেই মূল্য আজিৰ দিনটোত আপুনি বুজি পাব পাৰে বুলি কৈছে। টকা পইচা কিমান মূল্য আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি ধনু ৰাখি। অপ্ৰয়োজনীয় চাপ আৰু চিন্তাই জীৱনৰ ৰস চেপি আপোনাক সম্পূৰ্ণৰূপে শুহি ল'ব পাৰে। আজিৰ দিনটোত আপোনাক অদৰকাৰী চিন্তা আপোনাক কৰিবলৈ কোৱা নাই, নহ'লে আপোনাৰ জীৱনত সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। এই অভ্যাসবোৰ ত্যাগ কৰাৰ বাবে মংগলময়তা ইয়াত আছে, অন্যথা ই কেৱল আপোনাৰ সমস্যা বৃদ্ধি কৰিব। আপোনাৰ মানে আজিৰ দিনটোত চিন্তা কৰিলে সমস্যাহে বাঢ়িব বুলি কৈছে। অৰ্থনৈতিক উন্নতি নিশ্চিত। আপোনাৰ পৰিয়ালক পৰ্যাপ্ত সময় দিয়ক।
আজিৰ দিনটোত আপোনাৰ পৰিয়ালৰ ব্যক্তিৰ লগত যদি আপুনি কিছু সময় কটায় আপোনাক অৰ্থনৈতিক উন্নতি টকা পইচা হ'ব বুলি কৈছে। তেওঁলোকক অনুভৱ কৰিবলৈ দিয়ক যে আপুনি তেওঁলোকৰ যত্ন লয়। আজিৰ দিনটোত পৰিয়ালৰ ব্যক্তিসকলে আপোনাক এনেদৰে অনুভৱ কৰিবলৈ দিবলৈ গৈছে আপুনি তেওঁলোকৰ বহুতো কেয়াৰ লৈছে, পৰিয়ালৰ ব্যক্তি মানুহক যত্ন লৈছে, তেনে প্ৰশংসা কৰিব আপোনাক দেখাবলৈ গৈছে পৰিয়ালৰ ব্যক্তিৰ ওচৰত আপুনি মানুহজন কেনেকুৱা স্বভাৱ চৰিত্ৰ। আজিৰ দিনটোত এইবাৰ আহিছোঁ আমি মকৰ ৰাখি, ভাল বস্তু পাবলৈ আপোনাৰ মন মুকলি থাকিব। আজিৰ দিনটোত আপুনি ভাল বস্তু পাব পাৰে বুলি কৈছে, আপোনাৰ মন ভাল বুলি কৈছে। আপুনি আজি আপোনাক মাক বা দেউতাকৰ স্বাস্থ্যৰ বাবে যথেষ্ট ধন ব্যয় কৰিব লগা হ'ব পাৰে। ই আপোনাৰ বিত্তীয় পৰিস্থিতিৰ অৱনতি ঘটাব, কিন্তু একেই সময়তে সম্পৰ্কটো শক্তিশালী কৰিব। আজিৰ দিনটোত আপোনাৰ মা দেউতাৰ স্বাস্থ্য বেমাৰৰ বাবে আপোনাৰ ধন খৰচ হ'ব পাৰে বুলি কৈছে আজিৰ দিনটোত। আৰু আপুনি টকা পইচা খৰচ কৰাৰ পাছত আপোনাৰ মনটো পিছত নিজকে ভাল লাগিব। মা দেউতাক সহায় কৰাৰ পাছত পৰিয়ালৰ সদস্যসকলে বহুতো বস্তু বিচাৰিব পাৰে। আজিৰ দিনটোত আপোনাৰ পৰিয়ালৰ সদস্যসকলে আপোনাৰ পৰা বস্তু বিচাৰিব পাৰে বুলি কৈছে। আপুনি আপোনাৰ প্ৰিয়জনৰ সৈতে সময় কটাব লাগিব। আজিৰ দিনটোত আপোনাৰ প্ৰিয়জনৰ সৈতে আপোনাক কিছু সময় ভালপোৱা প্ৰেমিক প্ৰেমিকাৰ লগত কিছু সময় কটাবলৈ কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি, সন্ধিয়া অলপ জিৰণি লওক। আপোনাৰ অবাস্তৱিক পৰিকল্পনাই আপোনাৰ ধন হ্ৰাস কৰিব পাৰে। আজি সন্ধিয়া সময়ত আপোনাক অলপ জিৰণি ল'বলৈ কৈছে। আপুনি হঠাতে আত্মীয় আৰু বন্ধুবৰ্গৰ পৰা উপহাৰ পাব। আজিৰ দিনটোত আপুনি বন্ধুবৰ্গৰ পৰা আৰু যিজন ব্যক্তি আপোনাৰ লগত বহুত ভাল সেই ব্যক্তিৰ পৰা আজি আপুনি উপহাৰ পাব বুলি কৈছে। আজি দীৰ্ঘদিনীয়া বিবাদবোৰ সমাধান কৰক, কিয়নো কাইলৈ পলম হ'ব পাৰে। আজিৰ দিনটোত আপোনাৰ দীৰ্ঘদিনীয়া বিবাদ যদি চলি আছিলে, সমস্যা যদি চলি আছিলে আগৰ পৰা, সেই সমস্যা আজি আপুনি সমাধান কৰিব পাৰিব বুলি কৈছে। যিসকল কলা আৰু থিয়েটাৰৰ আদিৰ সৈতে জড়িত তেওঁলোকে আজি তেওঁলোকৰ দক্ষতা প্ৰদৰ্শন কৰা বহুতো নতুন সুযোগ পাব। মানে যিসকল ব্যক্তিয়ে কলা আৰু থিয়েটাৰৰ আদিত জড়িত আছে সেই ব্যক্তিসকলে আজি তেওঁলোকে নতুন প্ৰদৰ্শন অন্য ব্যক্তিৰ ওচৰত দেখাব পাৰিব বুলি কৈছে। আপোনাৰ কামৰ পৰা সান্তনা লৈ আজি আপুনি আপোনাৰ পত্নীৰ সৈতে কিছু সময় কটাওক। আজি আপোনাক কামৰ পৰা কিছু সময় আঁতৰি আহি আপোনাৰ পত্নীৰ লগত কিছু সময় আপোনাক কটাবলৈ কৈছে আজিৰ দিনটো। শেষত আহিছোঁ আমি মীন ৰাশি, আপোনাৰ স্বাস্থ্যৰ বিষয়ে অত্যধিক চিন্তা নকৰিব। অস্থিৰতা হৈছে ৰোগটোৰ বাবে আটাইতকৈ ডাঙৰ ঔষধ। আপোনাৰ স্বাস্থ্যৰ বাবে আজি আপোনাক চিন্তা কৰিবলৈ কোৱা নাই। আপোনাৰ সঠিক মনোভাৱে ভুল মনোভাৱক পৰাস্ত কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত আপোনাক সঠিক মনোভাৱ ল'বলৈ গৈছে। ভুল মনোভাৱ লৈ অন্য ব্যক্তিৰ লগত কথা পাতিব কোৱা নাই। যদি আপুনি বিবাহিত আজি আপোনাৰ সন্তানৰ বিষয়ে যত্ন লওক, কিয়নো যদি আপুনি এনে নকৰে তেন্তে তেওঁলোকৰ স্বাস্থ্য অৱনতি হ'ব পাৰে আৰু আপুনি তেওঁলোকৰ স্বাস্থ্যৰ বাবে যথেষ্ট ধন ব্যয় কৰিব লগা হ'ব পাৰে। আজিৰ দিনটোত যদি আপুনি বিবাহিত, আপোনাৰ সন্তানৰ বাবে স্বাস্থ্য যত্ন ল'বলৈ কৈছে। যদি আপুনি যত্ন নলয় আপোনাৰ সন্তানৰ বাবে টকা পইচা আপোনাৰ বেছি বেমাৰ আজাৰ হ'লে খৰচ হ'ব পাৰে বুলি কৈছে আজিৰ দিনটো। পুনৰ লগ হোৱা আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় লৈছোঁ। আশা কৰোঁ মহাদেৱে সকলোকে মংগল কৰিব, সকলোকে ভালে ৰাখিব, তাৰে কামনা কৰি এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।